নমস্কাৰ বন্ধুসকল। নৱবৰ্ষ এই শুভক্ষণত সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৱে যাতে সকলোলৈকে আনন্দ বাৰ্তা কঢ়িয়াই আনক, দিনবোৰ সুখ আৰু সমৃদ্ধিয়ে ভৰি পৰক। এয়া আজি হঠাৎ মোৰ হয় কুটুমক লগ পালোঁ। কুটুম আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন 1 জানুৱাৰী। আজি সৌভাগ্যক্ৰমে আপোনাক লগ পাই গ'লোঁ। আপুনি এই নতুন বছৰত ৰাইজক কিবা এটা দিব নেকি? কিবা পুৰণা বিহু গান চানেই হওক গীয়ে হওক কিবা এটা আগবঢ়াব নেকি? এতিয়া মই আগবাঢ়ি পাৰিলোঁ চোন, এতিয়া স্বাস্থ্যটো বৰ ভাল নাই। তথাপিতো যে অকণমান আপুনি মেলিছোঁ বাৰু কৈছে দুজনকে মাৰোঁ আৰু নমস্কাৰ দেই। ভলুকা বাহাই আখি দাদাই ভলুকা বতাৰে বৰষুণ আনিছয় আমাকো নথবয়া। দাঁত বিষ হৈ আছে কাৰণে গাব পৰা নাই। এই নতুন বছৰ বুলি মই অনুৰোধ কৰিলোঁ, সেয়েহে অকণমান গালে। এইটো যোজনা বুলি কয় ন? যোজনা বুলি কয় এইটো। আগৰ মানুহে গাইছিলে। হয় ভলুকা বাঁহৰে ঐ আখি ভলুকা বতাহ বৰষুণে আন্দোলাই আনিছে আমাকো তাৰমানে এইটো এতিয়া গৃহস্থঘৰত মানে বিহু গাই থাকে। বিহু গাই গাই যেতিয়া আমনি লাগে গৃহস্থক এই যোজনাটোৰ জৰিয়তে মানে বঁটাটো বিচৰা হয়। আপোনাৰ সবে আমাক বঁটাটো দিয়ক, আমি বিহু গাই গাই ভাগৰি পৰিছোঁ বুলি জানত দিয়া হয় নহয় জানো? গতিকে আমাক বিদায় দিয়া। সেইটো আৰু বেলেগ কিবা জাত মনত পৰিছে নেকি? আৰু আপোনালোকৰ আগৰ মানে আপোনালোকৰ দেউতাহঁতে গোৱা আগৰ দেউতাহঁতে গোৱা আছিলে, কিন্তু পাহৰিছোঁ বাৰু বুজিছা। পাহৰিছে ন? গাত কিলে মনত থাকিব। আজিকালি নোগোৱা হ'লো ন? আজিকালি তথাপিতো নতুন বছৰ বুলি দুজনকে মাৰিলোঁ আৰু আমি দুইজন ভকত লগ খালোঁ। আমি দুইজন একে সহনীয়া হৰি ভকত আমাৰ। এতিয়া আমি লগ খালে দুই এষাৰ কথা পাতোঁ। আজি সমস্যা জড়িত, তথাপিতো আজি লগ পাইছোঁ দুআষাৰ পাতিছোঁ নহয় জানো? হয় ঠিক আছে। আৰু বেলেগ দুই এজন লগ কৰিব লাগিব ন? বেলেগ এজন লগ কৰিবা। আজি বিহু পাৰ্টি এটা হৈ আছে, খানা পাৰ্টি এটা, সেই তাতো আজি খানা পাৰ্টি এটা আছে। খানা পাৰ্টি মই এখনতো নাযাওঁ বাৰু। মহিলাসকলেতো মাৰিব আৰু তেখেতলোকৰ কিবা এই গোট আছে, গোটৰ খানা খাব। তেখেতলোকৰ কাম কৰিব। আপুনি ইয়াত কি কৰিছে পথাৰত? মই এতিয়া মানে ধান কষিছোঁ পথাৰত। এই চোতালত বৰ মানে উৎসৱ নাই, গতিকে পথাৰতে 7টা বজাতে আহিলোঁ। তাতে ধান চান মেলি বহি আছোঁ। মানুহজনী আহিব আৰু মানুহজনী অহাৰ পিছত মই ঘৰলৈ যামগৈ আৰু। হয় নেকি? গা পা ধুই ভাত পানী খাই অকণমান আৰাম কৰিম আৰু। আজিতো ধানটো ইমান পটককৈ নুশুকায়। আজি দিনটো লাগিব ন? 2টামান 1 বজাত চিজ হ'বগৈ আৰু শুকায়। প্ৰথমে মানে ইয়াত এই মুকলি পথাৰত আহি ধান ৰ'দত দিছে। ধান শুকুৱাইছে ন? খালে নাই? খোৱা নাই বাৰু বৰ্তমান। হয় নেকি? ধানকৈ খাই আছোঁ। ধানটো
জহা বগাখালি অঁ ঠিক আছে দেই আপুনি এই অঁ মিক্স কৰিলে ভাল লাগে ন এয়া মুকলি পথাৰত ধান ৰ'দত দিছে শুকুৱাইছে নখালে মাতিব ন অঁ অকলে নাখাব আকৌ দেই আপোনাৰ ধান মেলি দিয়াত ময়ো আপোনাক সহায় কৰি দিছোঁ ন ঠিক আছে নখালে এখেতে মাতিম বুলি কৈছে দেই ঠিক আছে বহুত বহুত ধন্যবাদ কোৱাৰি এই মোৰ হৰিভকতক লগ পালোঁ এই পথাৰত ধান মেলি আছিল তেখেতৰ সৈতে দুআষাৰ পাতিলোঁ ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ আৰু লগতে এই নৱবৰ্ষ উপলক্ষে ৰাইজক উদ্দেশ্যে কিবা এটা ক'ব নেকি ৰাইজৰ উদ্দেশ্যে মানে প্ৰায় আমাৰ উদ্দেশ্যবিলাক সকলো ৰাইজৰ কাৰণে থাকে বাৰু সকলোৱে মংগল হওক সেৱা শান্তিময় হওক সকলো অশৃংখলাবিলাক দূৰ হওক সকলোৱে প্ৰেমভাৱে যেন এই বস্তুটো ন্যায় তাৰে কামনা কৰিলোঁ ৰাইজক কিবা এটা নিদিয়া নেকি উপহাৰ তুমি এটা সময়তো বহুত বিহু মাৰিছিলা বিহু নতুন বছৰ শুনা নতুন বছৰ আহিছে আমি অসমীয়া মানুহ গতিকেলৈ ৰাইজক কিবা এটা সৰুকৈ হ'লেও কিবা এটা দিব লাগে ৰাইজে আশা কৰে নহয় আশা কৰে নহয় আমি আমি গায়ক নহয় আমি শুনি ভাল পাওঁ হ'লেওতো কিবা এটা জানো কিবা এটা অকণমান দিয়া সৰুকৈ অকণমান ৰাইজক এনেকৈতো আমি স্মৃতিবোৰ হয় মই এতিয়া আহিছিলোঁ তোমাৰ আছিলোঁ তোমাক মই ৰাস্তাত লগ পাইহে ভাবিলোঁ ভাইটি এইফালে গৈছে অকণমান এইফালে লৈ যাওঁ সেইফালে গ'লোঁ তাৰপৰা প্ৰথম লগ পালোঁ প্ৰথম লগ পাইহে কথা বতৰা পাতিলোঁ পাতি আকৌ তোমাৰ ওচৰলৈ আহিলোঁ প্ৰথম লগ পালোঁ গানৰ সুৰে বা বিহু সুৰে ৰাইজক কিবা পুৰণি স্মৃতি অকণমান মনত পেলোৱাচোন যি পাওঁ তাকে বিহুৰে বিহু থাকে মানে বিহুকে বিনা বিহু গলে বিনা বাকী ধন্যবাদ এই সহায় দি মই এইটো কাৰণে তোমাক অকণমান কিবা এটা গাবলৈ ক'লোঁ যিহেতু আমাৰ এতিয়া বয়স হৈ আহিছেতো আমি এইবোৰ গাবলৈ ইচ্ছা নকৰোঁ বা লাজ কৰোঁ কিন্তু পাছৰ পৰ্যায়ত তোমাৰ এই বিহু যোজনাখন যেতিয়া শুনিব নতুন প্ৰজন্মই তেতিয়া ভাবিব তেখেতেও বিহু সংস্কৃতিৰ লগত ভালকৈ জড়িত আছে অকল বিহুৱেই নহয় বিহু ভাওনা সভা বিভিন্ন গাঁৱলীয়া সমাজত চলি থকা বিভিন্ন আমিতো লাগি থকা মানুহ গতিকেলৈ আমি অকণমান সমাজক বা আমাৰ ল'ৰা ছোৱালী নাতি পঠিয়াই ভৱিষ্যত দিনত আমাৰ ককাইনো কেনেকৈ গাইছিল বা কি কৰিছিল এনেধৰণে কিবা এটা আভাস এটা পাব জানিব সেইকাৰণে মই তোমাক ভাল লাগিলে বাৰু আমাৰ সুবিধা দিয়াৰ কাৰণে তোমালোক ধন্যবাদ থাকিল ধন্যবাদ ঈশ্বৰে কুশলে ৰাখক নতুন বছৰ তোমাৰ লগতে তোমাৰ পৰিয়ালৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰভু ভগৱন্তে যাতে বছৰটি কুশল মংগলে লৈ যায় নহয় জানো ঠিক আছে নমস্কাৰ কৃষ্ণ